আপোনাৰ চুলিখিনিও মোৰ দৰে এনেকুৱা সিল্কি শাইন বনাব যদি বিচাৰিছে তেনেহলে আজিৰ ভিডিঅটো স্কিপ নকৰি একেবাৰে শেষলৈকে চাব। অতি সহজে ঘৰতে প্ৰস্তুত কৰা এটা জেল আজি কেনেদৰে বনালো আপোনালোকক দেখাম। চুলিৰ লগতে আপোনালোকে মুখতো সানিব পাৰিব, লগতে জেলটো খাবও পাৰিব। হেল্ল' এভৰিৱান, আজি মই আপোনালোকক এনেকুৱা এটা জেল বনাই দেখাম যিটো জেল খাবও পাৰি, গাল মানে মুখতো লগাব পাৰি, লগতে চুলিটো লগাব পাৰি। এতিয়া বৰ্তমান বহুত বেছি ভাইৰেল হৈ থকা জেলটো হৈছে এইটো ফ্লেক্সিড। এইটো দেখিছে ফ্লেক্সিড, যিহেতু ফ্লেক্সিডটো খায় কিন্তু লগতে মানে তাৰ যিটো জেল হয় সেইটো হেয়াৰ গ্ৰোথৰ কাৰণে বা হেয়াৰ ফলৰ কাৰণে বহুত বেছি ভাল হয়। আৰু সেইটো জেল মই আজি বনাম যিহেতুকে, আৰু ভাবিলো আপোনালোককো দেখাই যাওঁ, লগতে মুখতো লগাম, খাইও দেখাম আৰু লগতে চুলিটো লগাম আৰু তাৰ ৰিজাল্টটো কেনেকুৱা কি হয় সেয়া আপোনালোকক দেখাম। চ' ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। আৰু প্ৰথমতে মই ইয়াতে দিছোঁ 2 কাপ জোখৰ পানী। তাৰ পাছতে মই এয়া পানীখিনি বইল হ'বলৈ দিছোঁ আৰু ইয়াতে মই এয়া 1 কাপমান হ'ব ফ্লেক্সিডখিনি, যিহেতু বেছি নাই এইখিনি মই এতিয়া ইয়াতে দি দিম আৰু এইখিনি মই 15 মিনিটমানৰ কাৰণে ভালদৰে বইল হ'বলৈ দিম। তাৰপিছত দেখাই আছোঁ কি হয়। লগতে কিন্তু মই ইয়াত কেইটামান চাউল ধুই লৈছোঁ আৰু সেই চাউলকেইটাও মই এই ফ্লেক্সিডৰ লগতে ধুনীয়াকৈ মিলাই দিম। আৰু এইফালে এইয়া জেলখিনি যেতিয়া এনেকুৱা এটা হ'বগৈ মানে উতলাই তেতিয়া এইখিনি ইয়াৰ জেলখিনি হৈ গৈছে। এতিয়া আমি জেলখিনি মানে ইয়াৰ পৰা চিটখিনিৰ পৰা জেলখিনি ধুনীয়াকৈ উলিয়াই লওঁ এখন কাপোৰৰ সহায়ত। এতিয়া যিহেতুকে গৰম হৈ আছে অকণমান সময় মই ঠাণ্ডা হ'বৰ কাৰণে ইয়াতে ৰাখি থ'ম। তাৰপিছতে এইখিনি মই মুখত আৰু চুলিত এপ্লাই কৰিম। কি মামা? কাক লাগে? বেবী ইমান পানী খায়নে? অঁ, ইয়াৰ পৰা দি দিছোঁ দেই। ধুম 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 লৈ যাওঁ, পানী দি দিয়ে বেবীক। আৰু এইফালে এয়া জেলখিনি মই যিটো প্ৰচেছ কৰিছিলোঁ মানে জেলখিনি উলিয়াবলৈ, কিন্তু উলিয়াবলৈ গ'লেও মানে এই ফ্লেক্সিডখিনি মানে এনেই যাবগৈ যে, সেইকাৰণে মই ভাবিলোঁ যে নাই এইখিনি ডাইৰেক্ট মানে মই এনেকৈ ব্যৱহাৰ কৰোঁ। পানী লাগে আৰু সেইকাৰণে বোলো হেৰি নকৰোঁ, এই পানী দি দিছিলোঁ টুক 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 টুক। আৰু এইফালে বেবী এবাৰে বান্দৰক পানী খুৱাই আছেগৈ। এইখিনি দেখিছে জেলখিনি ধুনীয়াকৈ ওলাই গ'ল। এতিয়া মই এনেকৈ এপ্লাই কৰিম বুলি ভাবিছোঁ, মানে বোলে সময় নাই যিহেতু আলফুলিতে শোৱাৰ টাইম হৈ গৈছে, সেইকাৰণে ভাবিছোঁ এনেকৈয়ে মানে জেলখিনি উলিয়াই নাথাকোঁ। আৰু অলপ আছে সেইখিনি পিছত উলিয়াই ল'ম। এতিয়া ভাবিছোঁ এইখিনি বৰ্তমান এইখিনিয়ে মই মুখত ফেচত মানে এপ্লাই কৰোঁ। আৰু এয়া চাওক ফ্লেক্সিড জেল, মই এয়া খায়ো দেখাম আপোনালোকক। মজা লাগে খাবলৈ জেলটো। চিয়া চিডখিনি যেনেকুৱা খাবলৈ হয় তেনেকুৱাই হয়। আপুনি যিহেতু চুলিত লগামেই সেইকাৰণে তাক কৰি লোৱা, একো নহয়, তাৰ আগতে মই এয়া খাই লওঁ। মজা। এইটো এটা জেল, একমাত্ৰ জেল যি খাবও পাৰি আৰু সানিবও পাৰি, মানে ভাল আৰু চবৰ কাৰণে। খালেও হেল্থৰ কাৰণে, যিহেতুকে চুলি অট'মেটিক ভাল হ'ব যদি খাব পাৰে, আৰু লগাব পাৰিলেও ভাল হ'ব। সেইকাৰণে এতিয়া লগাই পিনে আপোনালোকক দেখাম। ভৰি যাবা এরকম না ভয় করছে কেন পলা লেছে ভয়তে মামা ও বগা তোৱাই কি বগা তোৱা আৰু এইফালে মই খৰধৰকৈ চুলিটো লগালোঁ, মুখতো লগালোঁ আৰু আপোনালোকক খায়ো দেখালোঁ। একেবাৰে শেষত আপোনালোকক লাইভ ৰিজাল্ট দেখাম চুলিখিনি কেনেকুৱা হয় আৰু গালখন কেনেকৈ জিলিকে চাব। চুলিত এয়া লগোৱা হৈ গ'ল, মুখত লগোৱা হৈ গ'ল আৰু এতিয়া মই 20 মিনিটৰ কাৰণে চুলিখিনি থ'ম। তাৰপিছত আকৌ এটা নিজৰ চেম্পু দি চুলিখিনি ধুই দিম। তাৰপিছত আপোনালোকক দেখাম ৰিজাল্টটো। এতিয়া আকৌ বেবী শুব লাগে, টোপো ধৰিছে ন বেবী এনেই, কিন্তু তাইক মই ইমান দেৰি শুৱাও কিন্তু তাই নুশুৱে। এতিয়া তাই ইটোও লাগে বস্তু সিটোও লাগে বস্তু কৈ আছে, চুমু খাব নোৱাৰিছোঁ মই তোমাক। এয়া এতিয়া আমি ৰখি থৈ দিওঁ অলপ টাইম।
আৰু আলফুল এয়া শুৱাই ল'লোঁ তাইক, যিহেতুকে বহুত বেছি আমনি কৰি আছিলে আৰু চুলিত মই এনেদৰে লগাই থৈ দিলোঁ, এখন গামোচা মাৰি থ'লোঁ চুলি মানে নহ'লে জেলখিনি যিহেতু ওলাই লাগি ধৰিব। আৰু এইফালে চুলিখিনি দেখিছে, আপোনালোকক কৈছিলোঁ লাইভ ৰিজাল্ট দেখাম বুলি, এয়া দেখিছে কিমান বেছি চাইন আৰু চিল্কি হৈ গৈছে চুলিখিনি। যাৰ মানে তলত চুলি ফটা সমস্যা থাকে বা চুলি সৰা সমস্যা, সেইবিলাক আপোনালোকে দূৰ কৰিব পাৰিব। এদিন সানিলে আচলতে কেতিয়াও তাৰ ৰিজাল্ট ভাল নাপাব। সপ্তাহত 2-3 দিন যদি লগাব পাৰে তেনেহ'লেও তাৰ মানে আপুনি ভাল ৰিজাল্টটো পাব। আৰু এই দেখিছে ইমান বেছি মনটো ভাল লাগিছে ন, একদম পূৰা পাতল পাতল লাগি গৈছে চুলিখিনি, চুয়ে বহুত ভাল লাগিছে। আৰু লগতে মুখতো যিহেতু লগালোঁ আৰু মুখখনো বহুত বেছি চাইন কৰিছে, বহুত প্লাম্পি হৈ গৈছে কৰি আছে। আৰু সেয়াই ফ্লেক্সিডটো যিহেতু মানে চুলি সৰা বন্ধ হয়, চুলিৰ মানে যিটো ৰাফ হয় সেই ৰাফখিনি নাইকিয়া কৰাৰ লগতে মুখখন দেখিছে নহয় কিমান বেছি গ্ল'। আৰু সদায় যদি লগাব পাৰে তেতিয়া ভালেই। মই যিহেতু ইমান লগাই থাকিবলৈ সময় নাপাওঁ, বহু দিনৰ মূৰত কেতিয়াবা লগাওঁ। আৰু এইটো সকলোৱে মানে ব্যৱহাৰ কৰিব পাৰিব, সকলোৱে। ফ্লেক্সিডটো যিহেতুকে এটা চিড হয় যিটো খাব পাৰি, মই যিটো খাবৰ কাৰণে আনিছিলোঁ, কিন্তু এতিয়া বহুত বেছি ভাইৰেল হৈছে ফ্লেক্সিড জেল, সেইকাৰণে আচলতে বনাই পেলাই ময়ো ট্ৰাই কৰি চালোঁ আৰু বহুত বেছি ভাল ৰিজাল্ট পাইছোঁ, বহুত বেছি ভাল লাগিছে। চুলিখিনি দেখিছে নাই কিমান বেছি চাইন কৰি আছে, কিমান বেছি মই মানে চুলিখিনি একদম মৰি যোৱা নিচিনাই হৈ গৈছিলে, মানে একেবাৰে কেয়াৰে ল'ব নোৱাৰোঁ তাতে। আৰু মানে অকল চেম্পু দি ধোৱা মেলা বাহিৰে মানে বেলেগ একো কৰিব পৰা নাছিলোঁ। অকল আচলতে চেম্পু দি চুলি ধুই থাকিলেও মানে চুলিখিনি ভাল হৈ নাথাকে, চেম্পু কৰি থাকিলে বুলিয়ে। লগতে তাৰ নিজৰ মেইনটেনেঞ্চখিনি মানে কৰিব পাৰিলে ভাল, বেলেগ কিবা কিবি প্ৰডাক্ট মানে বস্তু আৰু ঘৰতে বনাই মেলি কিবা কিবি বস্তু লগাব পাৰিলে ভাল। আৰু তেনেকৈ এতিয়া স্কিনখনো দেখিছে নহয়, স্কিনত পিছে মোৰ ডাৰ্ক স্পট আছে দেই, বহুত বেছি ডাৰ্ক স্পট আছে। কিন্তু মোৰ মতে যে এইটো লগাই থাকিলে চাগে মেবি মানে অকণমান হ'লেও কম হ'ব। প্ৰেগনেঞ্চিৰ পাছত নহয়, ডেলিভাৰীৰ পাছত মোৰ মুখত বহুত বেছি এইবোৰ ডাৰ্ক স্পট হৈ গৈছিলে, নাকত গালত। এইটো আইফোনত যিহেতু কৰি আছোঁ, ইয়াত বহুত ধুনীয়াকৈ ধৰিব পাৰিয়ে যায় হেৰিবিলাক স্পটবিলাক। আৰু এইবিলাক মানে নাইকিয়া হ'ব যদিহে মানে মই সদায় এইটো বস্তু ব্যৱহাৰ কৰি থাকোঁ, তেতিয়া আচলতে হ'ব। যিকোনো এটা বস্তু আচলতে এদিন ব্যৱহাৰ কৰিলেনো ক'ত ভাল ৰিজাল্ট পাম, কেইদিনমান আচলতে ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে তাৰ ভাল ৰিজাল্টটো পাম। চ' আপোনালোকক দেখাই দিলোঁ, বোলে চুলি তুলি ধুই মেলি গা চা ধুই মেলি একেবাৰে আহিলোঁ আজৰি হৈ মেলি। এয়া চাওক মই স্কিনটো দেখাই দিছোঁ, লগতে এয়া চুলিখিনি। আৰু যদি আপোনালোকে বিচাৰিছে এইটো ব্যৱহাৰ কৰিবৰ কাৰণে তেনেহ'লে নিশ্চয়কৈ ব্যৱহাৰ কৰিব পাৰিব। আৰু যদি তাৰ লিংক লাগে তেনেহ'লে মই তাৰ লিংকো আপোনালোকক দি দিম বাৰু, ক'ৰ পৰা লৈছোঁ কি কথা। চ' আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই।